হয়, আজি মাইজান যি জিঅ' বেগৰ কাম চলি আছিলে, ইতিমধ্যে জিঅ' বেগৰ ভৰাই থকা অৱস্থাত আমাৰ ৰমূৰীয়া গোৱাপাৰা গাঁও আমাৰ বুবু বৰুৱা নামৰ এজন যুৱক মৃত্যু হৈছে। দুজন গুপ্তভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু এই দুজনক অসম মেডিকেল কলেজত আজি তেখেতক চিকিৎসাৰ কাৰণে ভৰ্তি কৰা হৈছে। তেখেতলোকে খুব ভৰি হাতে তেখেতলোকে কঁকালত জখম হৈছে। আৰু আমাৰ এই জিঅ' বেগৰ যি কাম চলি আছে, আমাৰ এজন মহাবালাৰ গ্ৰুপ নামৰ এজন গুৱাহাটী ঠিকাদাৰ কোম্পানী, আৰু এই কোম্পানীটোৱে আমাৰ সমগ্ৰ মাইজান যি অঞ্চলত কোটি কোটি টকাৰ তেখেতে কাম কৰাই আহিছে। কিন্তু যি মতে আমাৰ শ্ৰমিকসকলক তেখেতে প্ৰটেকশ্যন দিব লাগিছিলে তেনেকুৱা দেখা পোৱা নাই। আজি বুটবিলাক যেনেকৈ ৰাখিব লাগিছিলে ৰখা নাই, আৰু যিবিলাক আমাৰ লাইফ জেকেট আছিলে লাইফ জেকেট তেখেতে দিয়া নাই। তেখেতে কিন্তু এনেকৈ কাম কৰাটো আমি নিবিচাৰোঁ ৰাইজে, আৰু তেখেতে যিটো প্ৰটেকশ্যন দিব লাগিছিলে দিব পৰা নাই। আৰু আজি বুবু বৰুৱা তেখেত এটা আমাৰ দৰিদ্ৰ সীমাৰেখা দুখীয়া ঘৰ পৰিয়াল, কাৰণ চাকৰি ক্ষেত্ৰত অসম চৰকাৰে আমাৰ নিবনুৱাসকলৰ সমস্যা সমাধান কৰিব পৰা নাই কাৰণে তেখেতে এনেকুৱা এটা কোম্পানীতে কাম কাজ কৰি আগন্তুক যি আমাৰ বহাগ বিহু আহি আছে তাৰ কাৰণে ঘৰখনৰ ল'ৰা ছোৱালীৰ কাৰণে তেখেতে কাপোৰ সাজেই হওক বা অন্যান্য বিহু সামগ্ৰী কিনিবলৈ কামলৈ ওলাই আহিছিলে। কিন্তু এনেকুৱা অৱস্থাত এনেকুৱা এটা ঘটনা ঘটিছে। আমাৰ এই অঞ্চলটো খুব এটা দুখৰ ভাগত আমি পৰিবলগীয়া হৈছে। কিন্তু মই এই যি আমাৰ বুবু বৰুৱাৰ এগৰাকী সন্তান, কন্যা সন্তান, আৰু তেখেতৰ পত্নী আছে, কন্যা সন্তান 2 বছৰীয়া। তেখেতৰ যিটো বুবু বৰুৱা তেখেতৰ মৃত্যু অৱস্থাত মৰি গ'ল, কিন্তু তেখেতৰ পৰিয়াল থাকি গ'ল। তেখেতৰ পৰিয়ালটিৰ কাৰণে যি মহামালাৰ যি গ্ৰুপ আছে তেখেতক 25 লাখ টকা দিবলৈ আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ পৰা আমি দাবী জনাইছোঁ। আমাৰ লগত ৰমূৰীয়া আঞ্চলিকৰ আমাৰ সভাপতি সম্পাদক কৰি আমাৰ সমূহ বিষয়ববীয়াসকল আছে, তেখেতলোকৰ দাবী জনাইছে। আৰু যিসকলে গুপ্তভাৱে আঘাতপ্ৰাপ্ত হৈছে আমাৰ লগত আহিছে সেই ঠাইডোখৰলৈ, সেই ঠাইডোখৰ অতি ভয়ংকৰ। কিন্তু যিটো শ্ৰমিকক চেফটি দিবলগীয়া আছিলে কিন্তু তেওঁলোকৰ শ্ৰমিকসকলক চেফটি দিয়া একো নাই, ঠিকাদাৰ পক্ষৰ পৰা চেফটি নাই। যি আমাৰ জলসঞ্চন ডিপাৰ্টমেণ্টৰ পৰা END অফিচৰ ফালৰ পৰা এইটো যি দিবলগীয়া আছিলে বিভাগীয় কৰ্তৃপক্ষ তেখেতলোকেও দিয়া নাই। কিন্তু একো আমি ইয়াত দেখাই নাই। আৰু যেনেকুৱা এটা ভয়ানক যি গৰা খহি আছে, হয়তো 1 ঘণ্টাত 10-15 মিটাৰকে খহি আছে, তেনেকুৱা অৱস্থাত তেখেতলোকে পলস ভৰোৱাইছে। এইটোতো ভয়ানক কাণ্ড কৰাই আছে। আৰু বেলেগ ঠাইতো পলস আছিলে তেখেতলোকে আনিব পৰা গ'ল এদিন, এইটো তেখেতলোকে অনা নাই। কিন্তু যিসকল এতিয়া আঘাতপ্ৰাপ্ত হৈ আছে তেখেতসকলক মই তেখেতৰ দুজনক 10 লাখ দিব লাগিব। আৰু যি আমাৰ সন্মানীয় অসম চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতক মই এটা কথা জনাব বিচাৰোঁ, যি মৃত পৰিয়ালক আৰু বুবু বৰুৱা মৃত পৰিয়ালক তেখেতে উচিত ক্ষতিপূৰণ দিব লাগিব। আৰু মই চাবুৱা লাহোৱাল বিধায়ক বিনোদ হাজৰিকা ডাঙৰকো এই কথা অৱগত কৰিছোঁ। তেখেতে অসম বিধানসভাৰ বাজেট অধিৱেশনত তেখেতে বিজি আছে, জড়িত হৈ আছে। সেইটো কাৰণে তেখেতক পুনৰ টেলিফোনৰ যোগেৰে কৈছোঁ, তেখেতেও আহিব আমাৰ এই গাঁৱলৈ, এই অঞ্চললৈ। তেখেতকো মই উচিত ক্ষতিপূৰণ দিবলৈ মই কৈছোঁ। যদিহে নিদিয়ে বা এইটো যি মহামালা কোম্পানীয়ে যদি তেখেতলোকক এই ক্ষতিপূৰণ নিদিয়ে, আমাৰ কিন্তু ইয়াত কাম কাজ টোটেল বন্ধ থাকিব। আৰু আমাক যাতে ৰাজপথলৈ ওলাই আন্দোলন কৰিবলৈ তেখেতলোকে বাধ্য নকৰায়, উচিত ক্ষতিপূৰণ আমাক লাগিব। হয়, আমি জানিব পৰা মতে ইয়াত বুবু বৰুৱা নামৰ এজন যুৱকে নাৱত আহি যি পলস খনন কৰি বিশেষকৈ মাইজান নগাঘুলিত ৰিভাৰ বেংক ইৰোচন যি গৰাখহনীয়া হৈছে সেই ইৰোচনৰ কামত তেওঁ জড়িত হৈ আছিল, এজন শ্ৰমিক। আমি হঠাতে খবৰ পালোঁ যে পলস খনন কৰি থকা অৱস্থাত তেওঁৰ গাত পলস খহি তেওঁৰ থিতাতে নিহত হৈছে বুলি আমি বিশেষকৈ বুবু বৰুৱা নামৰ এজন যুৱক, ৰহমূৰীয়াৰ এজন যুৱক নিহত হৈছে বুলি আমি ইতিমধ্যে খবৰ লাভ কৰিছোঁ। লগতে আৰু 2জন যুৱক বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে বুলি আমি খবৰ লাভ কৰিছোঁ। সংকটজনক অৱস্থাত বৰ্তমানেও আছে বুলি আমি জানিব পাৰিছোঁ। গতিকে আপোনালোকৰ মাধ্যমেদি আমি জনাব খুজিছোঁ, ইতিমধ্যে এনেকুৱা ধৰণৰ ঘটনা এইটোৱে প্ৰথম নহয়। আগতেও ইয়াৰ 20 তাৰিখেও অনুৰূপ এটা ঘটনা সংঘটিত হৈছিল, কিন্তু ভগৱানৰ কৃপাত সেই শ্ৰমিকজনৰ জীৱন ৰক্ষা পৰে। তেওঁৰ ডিঙিলৈকে পোত গৈছিল। অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তিও কৰা হৈছিল। তেনেকুৱা ধৰণৰ ঘটনা ইয়াত পূৰ্বতেও হৈ আছে। পূৰ্বতেও ইয়াত 4খনকৈ বুট, বিশেষকৈ নাও পানীত ডুবাৰ ঘটনাও সংঘটিত হৈছিলে। গতিকে এই ক্ষেত্ৰত কোম্পানী, বিশেষকৈ যি ঠিকাদাৰী প্ৰতিষ্ঠান, এই ঘটনাৰ সন্দৰ্ভত তেওঁলোকো অৱগত। কিন্তু আমি আপোনালোকৰ মাধ্যমেদি
জনাব খুজিছোঁ এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে যি ধৰণে ইয়াত শ্ৰমিকৰ নিৰাপত্তাৰ কাৰণে সুব্যৱস্থা কৰিব লাগিছিল সেই ধৰণে সুব্যৱস্থা কৰা পৰিলক্ষিত হোৱা নাই বুলি আমি ক'ব খুজিছোঁ আৰু সেই সুব্যৱস্থাৰ গাফিলতিৰ কাৰণেই আজি এনেকুৱা ধৰণৰ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে বুলি আমি ক'ব খুজিছোঁ লগতে কোম্পানীৰ লগতে আমি বিভাগীয় কৰ্তৃপক্ষকো আমি ক'ব খুজিছোঁ দোষাৰোপ কৰিব খুজিছোঁ এই কাৰণেই বিভাগীয় কৰ্তৃপক্ষই যদি যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন হয়তো আজি এনেকুৱা ধৰণৰ এজন যুৱক এজন দুখীয়া শ্ৰমিক এই ধৰণে মৃত্যুমুখত হয়তো নপৰিলেহেঁতেন গতিকে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰো কিছু পৰিমাণে দোষ আছে বুলি আমি ক'ব খুজিছোঁ গতিকে আগন্তুক সময়ত যাতে অনুৰূপ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক এই শ্ৰমিকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছোঁ লগতে এই যি দুখীয়া পৰিয়াল বুবু বৰুৱাৰ যি মৃত্যু হ'ল গোটেই এটি কন্যা সন্তান আছে নিজৰ পত্নী আছে গতিকে এই পৰিয়ালটোক যাতে চৰকাৰে কোম্পানীয়ে বা বিভাগীয় কৰ্তৃপক্ষই মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি অনুৰোধ জনাব খুজিছোঁ জলসম্পদ মন্ত্ৰী ডাঙৰীয়াকো আমি অনুৰোধ জনাব খুজিছোঁ যাতে এই যি শ্ৰমিকজন দুখীয়া শ্ৰমিকজনক উচিত যি ক্ষতিপূৰণ দি এই পৰিয়ালটোক উদ্ধাৰ কৰিবৰ বাবে আমি আপোনালোকৰ মাধ্যমেদি আহ্বান জনাব সা-সুবিধা কিছু পৰিমাণে আছে যদিও পৰ্যাপ্ত পৰিমাণে নাই বুলি আমি ক'ব খুজিছোঁ আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে পৰ্যাপ্ত পৰিমাণে যি ধৰণৰ ইয়াত লাইফ জেকেটৰ ব্যৱস্থা হ'ব লাগিছিল সেই ধৰণে লাইফ জেকেট পোৱা নাই এয়া আপোনালোকে দেখিছে এই ধৰণৰ গৰা আৰু এই গৰাৰ পাৰতে মাটি খান্দি থাকোঁতে শ্ৰমিকজন থিতাতে ইয়াত মাটি খহি পৰি বিশেষকৈ শ্ৰমিকজনৰ মৃত্যুমুখত ইতিমধ্যে পৰিছে আপোনালোকে নিশ্চিতভাৱে এই গৰা প্ৰত্যক্ষ কৰিছে যাতে তেখেতটো আমাৰ মাজৰ পৰা নাথাকিলেও তেখেতৰ পৰিয়ালক যাতে এটা ভালদৰে ক্ষতিপূৰণ এটা দিয়ে এই আমি শ্ৰমিক হিচাপে আমি এইখিনি আপোনালোকৰ আগত অৱগত কৰিলোঁ মানে আমি কাম কৰি আছিলোঁ নদী পাৰত বালি কাটি আছিলোঁ বালি কাটি থাকোঁতে ওপৰৰ পৰা বালি খহি আহি মানে গাঁৱৰ লগত এনেকৈ চেপিলে মানে অলপ দুখ পাইছে এজনে দুখ পাইছে বৰ্তমান মেডিকেলত অহাৰ পিছত নাই বুলি গম পাইছোঁ কিমান মানুহ কাম কৰি আছে আমি প্ৰায় 12জনমান আছিলোঁ কি কাম কৰিছিল তাত জিঅ' বেগৰ কোন কোম্পানী কোম্পানীটোৰ নামটো মই পাহৰিছোঁ মাইজানত যিটো কোম্পানী বৰ্তমান কাম কৰি আছে সেইটো ডিপাৰ্টমেণ্টৰ কাম বৰ্তমান ডিপাৰ্টমেণ্টৰ যিটো কোম্পানী আৰু কণ্ট্ৰেক্টত লৈছে ন কোম্পানীৰ নাম যিটো সুৰক্ষা কৱচ বুলি কোৱা হয় সেইবোৰ বস্তু আছেনে নাই এতিয়ালৈকে নাই আমাক একোৱে দিয়া নাই কি দিছে একোৱে দিয়া নাই কি দিছে মানে যিটো লাইফ জেকেট দিব লাগে নাই ইয়াত কি আছে একোৱে নাই মাত্ৰ শ্ৰমিকসকলে একোৱে নাই জীৱন মনৰ আৰু বেলচাখনে আছে কোৰ আৰু বেলচা চিলাই মেচিনটো আছে সেয়াই আৰু একোৱে নাই আৰু একো নাই আপোনালোকৰ নিৰাপত্তাৰ ক্ষেত্ৰত একোৱে নাই ক'বলৈ গ'লে আপোনালোকে যে বালি আনিব যায় কি লৈ যায় লগত আমাৰ হাঠিয়াৰ পাতৰ কিছু যায় বেলচা যায় আৰু একো নাযায় কোৰ যায় তাৰপৰা একো নাযায় কোম্পানীয়ে একো দিয়া নাই আজিলৈকে কোম্পানী কি নাম কোম্পানীৰ নামটো বিশেষ নাজানো মই এতিয়া কোনে কাম চাই আছে এতিয়া কোম্পানী মানুহ আছে ডিপাৰ্টমেণ্টো চাই আছে আপুনি কাম কৰি থাকোঁতে যদি পিঁয়া লাগে তেতিয়া পানীৰ ব্যৱস্থা আছে নাই নাই নদী পানী খায় একোৱে নাই আজি ঘটনাটো কেনে ঘটিলে ঘটনাৰ বিষয়ে মই নাজানো মই উজনিত আছিলোঁ খবৰটো শুনিহে আহিছোঁ কি শুনিছে আপুনি যে নাজানো শ্ৰমিকে বালি খান্দি থাকোঁতে বালি খহি তেওঁ মৃত্যুমুখত পৰিছে